নমস্কাৰ পুনৰ নতুনকৈ চৰকাৰী চাকৰি ভেকেঞ্চি খালী হৈছে জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে ভেকেঞ্চি খালী হৈছে গ্ৰেড 3 পোষ্ট হয় যদি আপোনালোকে ইচ্ছা কৰে তেন্তে আবেদন কৰিব পাৰি আৰু এই ভেকেঞ্চিটো গুৱাহাটীত ৰিলিজ কৰিছে আৰু এই যি ভেকেঞ্চি জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে আছে আপোনালোকে চাব পাৰে আনৰিজাৰ্ভ কেটেগৰী OBC MOBC ST STP সকলোৰে কাৰণে আছে য'ত যিটো গ্ৰেড পে 14,000 পৰা 70,000 টকা আৰু বেচিক পে প্লাছ গ্ৰেড পেটো 8,700 টকা ইয়াৰ কাৰণে আপুনি এনি গ্ৰেজুৱেট হ'লে আপুনি আবেদন কৰিব পাৰিব তাৰ উপৰিও আপুনি প্ৰিফাৰেবল পাব যদি আপোনাৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে যদি অফিচ হওক বা আপুনি হায়াৰ এডুকেশ্যন ইনষ্টিটিউট যদি কৰিছে তেন্তে আপুনি ইয়াৰ কাৰণে প্ৰিফাৰ পাব যদি আগতে আপুনি কৰিছে আৰু বয়সৰ সীমা যদি চায় তেন্তে এজ পাৰ ৰুলছ বা নৰ্মছৰ মতে আছে এপ্লিকেশ্যন ফিজ যদি চাওঁ তেন্তে 1,000 হয় বাকী 50% ৰিলেক্সেশ্যন আছে SC STৰ কাৰণে আৰু এই যিটো ভেকেঞ্চিটো ৰিলিজ কৰিছে কটন ইউনিভাৰ্চিটিৰ ফালৰ পৰা যি তাৰ এডমিনিষ্ট্ৰেটিভ বিল্ডিং তাত নতুনকৈ ভেকেঞ্চি খালী হৈছে জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে তাৰ কাৰণে ইতিমধ্যে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আপোনালোকে আবেদন কৰিব পাৰিব অফলাইন যোগেদি একচুৱেলি আৰু ইয়াৰ কাৰণে 26 ডিচেম্বৰৰ পৰা আবেদন হৈ আছে আৰু 2 ফেব্ৰুৱাৰীলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু আপোনাৰ যিটো আবেদন কৰিব আপুনি কোনটো এড্ৰেছত পঠিয়াব লাগিব অফলাইন ছাবমিট কৰিব লাগিব ৰেজিষ্টাৰ কটন ইউনিভাৰ্চিটি এডমিনিষ্ট্ৰেটিভ বিল্ডিং কটন ইউনিভাৰ্চিটি পাণবজাৰ গুৱাহাটী 781001 আৰু যিটো 9/2/2024 ভিতৰত বিফ'ৰ হ'বগৈ লাগিব চ' এইটোৱে আছিলে ভিডিঅ'টো এডভাৰটাইজমেণ্টটো আপোনালোকে ডেছক্ৰিপশ্যনত গৈও চাব পাৰিব নতুবা আপোনালোকে কটন ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইটত গৈও চাব পাৰিব ইমানেই আছিলে ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ